পূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4। ইয়াত লিখা আছে প্ৰথম শ্লোকত পঞ্চদশ অধ্যায়ৰ ঊৰ্ধ্বমূলম অধঃশাখম। আৰু পৰমাত্মাই এটা বাণীতে এই সকলো বৰ্ণনা কৰি দিলে। এয়া শ্ৰীমদ ভাগৱত গীতা, জয়দয়াল গোবিন্দ কয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া 15 নম্বৰ অধ্যায় পঞ্চদশ অধ্যায়ৰ প্ৰথম শ্লোক। ঊৰ্ধ্বমূলম অধঃশাখম অশ্বত্থম প্ৰাহু অৱম ছন্দাসি য়স্য প্ৰণামে য়ে তং বেদ স বেদবিদ। এওঁলোকে অনুবাদ কৰিছে আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল থকা, অৰ্থাৎ এই সংসাৰৰূপী বৃক্ষৰ মূল হৈছে এই পূৰ্ণ পৰমাত্মা। আদি পুৰুষ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম মূল মালিক, আৰু অধঃশাখম তলৰ ফালে ডাল থকা এই সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বোলে। এইটো অবিনাশী ৰচনা সেই মূল মালিকৰ হয়। और छंदासी यस्य प्रणानी, যাৰ পাত আদি বিভিন্ন ভাগ আছে তাৰ। ऊर्ध्वमूलम अधःशाखम, ऊर्ध्वमूलम अधःशाखम अश्वत्थम प्राहु अव्यम छंदासी यस्य प्रणानी। অৰ্থাৎ ইয়াৰ ছন্দ বিভাগ, শিপা, গাগছ, ডাঙৰ ডাল, শাখা আৰু এই পাত। প্ৰণামী মানে পাত। আৰু যিয়ে এই সম্পূৰ্ণ সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব পাৰে। ইয়াৰ ছন্দ মানে বিভাগবোৰ কৈ দিব। স বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। পৰমাত্মাই কবীৰদেৱে নিজৰ অমৃত বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে। कबीर अक्सर पुरुष एक पेड़ है, निरंजन वाकी डार। নিৰঞ্জন ঈশ্বৰ ব্ৰহ্মক কয়, ঈশ্বৰ পুৰুষক। তিনিও দেৱতা, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ। তিনিও দেৱতা, শাখা হয় পাতৰূপী সংসাৰ। পৰমাত্মাই কিমান চিম্পল লেংগুৱেজত, সাধাৰণ ভাষাত কৈ দিলে। পঞ্চদশ অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ যে অক্ষৰ পুৰুষ এডাল গছ, এই মাটিৰ ওপৰত দেখা পোৱা অংশ তাক গছ বোলে। এই সকলো এডাল গছ, অক্ষৰ পুৰুষ এডাল গছ, নিৰঞ্জনে শকতডাল। ইয়াক্ষৰ ব্ৰহ্ম বুলিও কয়, ইয়াক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম বুলিও কয়। ইয়াক ক্ষৰ পুৰুষ বুলিও কয়, কাল ব্ৰহ্ম বুলিও কয়। এই ডালক ই ডাল হয়, আৰু ইয়াৰ 3টা শাখা আছে। এই ক্ষৰ ব্ৰহ্মৰ জ্যোতি নিৰঞ্জনৰ এইবোৰ 3 পুত্ৰ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ, আৰু ইয়াৰ পাতৰূপী সংসাৰ। এয়া আগলৈ অন্য প্ৰাণী জানিবা। এইটো এটা এক্সাম্পল মাত্ৰ, এটা উদাহৰণ মাত্ৰ। আৰু এই যি পৰমাত্মা, এই শিপা, এওঁ পৰমক্ষৰ ব্ৰহ্ম হয়। এওঁ পৰমক্ষৰ ব্ৰহ্ম। গতিকে এই প্ৰকাৰে আমি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষক যিজনে জানে, স বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত হয়। গতিকে পৰমেশ্বৰে আহি এই জ্ঞান দিলে কবিৰ ভগৱানে, আৰু সেই জ্ঞানেই দিলে এই দাসক। গতিকে এই পৃথিৱীত আজিলৈকে এই ৰহস্য কওঁতা পৰমেশ্বৰৰ বাহিৰে এই দাসৰ ওপৰতে কৃপা কৰিছে অন্য কোনো নাছিল। অন্য সন্ত যাক এই জ্ঞান দিলে তেওঁলোকে নিজৰ বাণীত লিপিবদ্ধ কৰিলে। অন্য মহাপুৰুষ যাক পৰমাত্মাই আহি লগ পাইছিল তেওঁলোককো পৰমাত্মাই জ্ঞানে দিছিল, যদিও তেওঁলোকে নিজৰ অমৃত বাণীত লিখাই থলে।
বৰ্ণনা কৰিলে, কিন্তু সেই বাণী কোনেও বুজি নাপালে, কাৰণ ইয়াক এতিয়ালৈকে লুকাই ৰাখিব লগা আছিল। পৰমেশ্বৰ কবিৰদেৱে যি তেওঁৰ নিজৰ মহিমাত লিখা আছে, সেই পৰমাত্মা সত্য লোকৰ পৰা গতি কৰি আহে, চৰিত্ৰবান ভাল আত্মাক, দৃঢ় আত্মাক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ লগত পৰিচিত কৰি দিয়ে। গতিকে সেই দৃষ্টিকোণৰ পৰা সেই আধাৰত নিজৰ লীলাৰ বাবে, নিজৰ গুণৰ আধাৰত সেই পৰমাত্মাক কবিৰদেৱ আহিছিল। আৰু ইয়াত কলি যুগত কাক কাক লগ পালে? আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় ধৰ্মদাস চাহাব, আদৰণীয় দাদু চাহাব, আদৰণীয় নানক চাহেব, আদৰণীয় গৰিবদাস চাহেব, চোৰাণীৰ বাসিন্দা, জজ্জৰ জিলা, হাৰিয়ানাৰ। আদৰণীয় খিচাদাস চাহেব, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ। আদৰণীয় নামদেৱ মহাৰাষ্ট্ৰৰ পুন্দৰপুৰৰ এলেকাৰ মহাত্মাক লগ পালে। সেই পৰমাত্মাৰ ইতিহাস, তেওঁৰ মহিমা, তেওঁৰ বেদেও, তেওঁৰ গুণগান কৰি এয়াই কয় যে সেই পৰমেশ্বৰে এনেকুৱা লীলা কৰে, আৰু এনেকুৱা লীলা কেৱল কবিৰ পৰমেশ্বৰে কৰিছে। গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ ভগৱান হয়। আৰু তেওঁ আহিয়েই জ্ঞান ক'লে, নিজ মুখ কমলৰ পৰা ক'লে। এইকাৰণে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, সেই যথাৰ্থ জ্ঞান কোৱা হৈছে। এতিয়া প্ৰসংগ চলি আছে যে আমি সেই সুখদাতা পৰমাত্মাক পাহৰি গলো। তেওঁ পৰমাত্মা হয়। পৰমাত্মাক তেওঁক কয় যি সুখ দিয়ে, দুখ নিদিয়ে। আৰু শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 পুৰুষ তিনিজন বুলি কৈছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু উত্তম পুৰুষ তুমি অন্য। সেই পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা বা ক্ষৰ পুৰুষ কোৱা। এইজন 21 ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াক সাধাৰণতে ব্ৰহ্ম বুলি কৈছিল, কাৰণ যেনেকৈ এটা বিভাগত, এটা মহকুমাত যেনেকৈ জিলা এখনত এজন ডেপুটি কমিশ্যনাৰ থাকে, তেওঁৰ এটা অফিচো থাকে। সেই অফিচত যিমান, তেওঁৰ কাৰ্যালয়ত যিমান কৰ্মচাৰী অধিকাৰীয়ে কাম কৰি থাকে, তেওঁলোকে ইজনে আনজনক কয় যে এই কাম, এই কাৰ্য চাহাবে কৈছে। তেওঁলোকে বাৰে বাৰে এইটো নকয় যে DC চাহাবে কৈছে। তেওঁলোকৰ বাবে এই আণ্ডাৰষ্টুড, তেওঁলোকৰ চাহাব ডেপুটি কমিশ্যনাৰ অৰ্থাৎ DC হয়। এনেদৰে কোনোবাই SP অফিচত কাম কৰে, তেওঁলোকে সেই কাম কাৰ্য ইজনে সিজনক কয় যে এনেকৈ কৰিব, চাহাবে কৈছে। তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড এজন SP চাহাব, আৰু তেওঁলোকৰ বাবে আণ্ডাৰষ্টুড আছিল DC চাহাব। গতিকে এইদৰেই ইয়াত যি 21 ব্ৰহ্মাণ্ডত ব্ৰহ্ম যি কৈছিল, ব্ৰহ্ম এইজন ইয়াৰ ভগৱান হয়, স্বামী হয়। এইবাবে ব্ৰহ্মৰ অৰ্থ প্ৰভু হ'ল। এওঁলোকৰ বাবে এইজনেই সুপ্ৰিম বছ, এওঁলোকৰ চাহাব এইজনেই। এটা পৰমেশ্বৰে আহি ক'লে যে এইজন ক্ষৰ পুৰুষ হয়, এইজনটো নাশবান প্ৰভু। ব্ৰহ্মই কওক, প্ৰভুৱে কওক, স্বামীয়ে কওক, লাগিলে মালিক কওক। আৰু আকৌ ক'লে যে এজন অক্ষৰ পুৰুষ আছে যাক পৰব্ৰহ্ম বোলে। তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, নীল পদুম শংখ। আৰু আকৌ এজন পৰমক্ষৰ ব্ৰহ্ম আছে, পৰমক্ষৰ পুৰুষ আছে, যি অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, কুলৰ মালিক, সকলোৰে স্বামী, সকলোৰে ওপৰত তেওঁ অভাৰৰ কণ্ট্ৰলাৰ হয়। ব্ৰহ্ম আৰু পৰব্ৰহ্মৰ ওপৰতো, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ ওপৰতো সেই পৰমক্ষৰ ব্ৰহ্ম, পৰমক্ষৰ পুৰুষ স্বামী হয়, সকলোকে কণ্ট্ৰল কৰে। তেওঁ কুলৰ মালিক, তেওঁ সকলোৰে স্ৰষ্টা, সকলোৰে শিপাৰূপী পৰমাত্মা, মূলৰূপী ভগৱান, যি সকলোৰে ধাৰণ পোষণ কৰে, সকলোৰে পালন পোষণ তেওঁই কৰে। তেওঁ পৰমাত্মা হয়।
গতিকে এই কাৰণে ইয়াত ব্ৰহ্ম ক'বলৈ ধৰিলে। যেনেকৈ ডিচি অফিচৰ মানুহে তেওঁক চাহাব বুলি কয়, তো আণ্ডাৰষ্টুড সেই চাহাব কোন। কিন্তু এই ক্ষৰ পুৰুষ তেওঁ নাশবান চাহাব। আৰু ইয়াৰ পৰা যেনেকৈ ডিচিৰ ওপৰত কমিশ্যনাৰ আছে, কমিশ্যনাৰৰ ওপৰত কমিশ্যনাৰ ইন চিফ, তেওঁৰ ওপৰত মন্ত্ৰীবোৰৰ ওপৰত মুখ্যমন্ত্ৰীৰ ওপৰত প্ৰধানমন্ত্ৰী বা অন্য কেবিনেট মিনিষ্টাৰ থাকে, সকলোকে চাহাব বুলি কোৱা হয়। গতিকে এইদৰে ব্ৰহ্ম যি প্ৰসিদ্ধ হৈছিল, এই 21 ব্ৰহ্মাণ্ডৰ স্বামী হোৱাৰ বাবে কেৱল ব্ৰহ্ম বুলি কৈয়ে থৈ দিছিল। আৰু সেই ঋষি মহৰ্ষি আৰু আধ্যাত্মিক গুৰুসকলৰ ইয়াতকৈ ওপৰৰ জ্ঞান নাছিল। এইকাৰণে ব্ৰহ্ম তেওঁলোকে সুপ্ৰিম পাৱাৰ মানি লৈছিল, ইয়াতে মাৰ খালে। গতিকে দয়ালু পৰমাত্মা সেইজনহে। কোন? তেওঁ হৈছে পৰম অক্ষৰ ব্ৰহ্ম। গতিকে আমি সেই দয়ালু পৰমাত্মাক এৰি এই কালৰ লোকলৈ আহিছো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁক জনাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদ বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত প্ৰাণী কেতিয়াও নাহে। আৰু যি পৰমেশ্বৰে সম্পূৰ্ণ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, অৰ্থাৎ যাৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিত হৈ পৰিল। ভাৱাৰ্থ এই যে যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ ৰচনা কৰিলে, বনালে, তেওঁৰে পূজা কৰিব লাগিব, অন্য কাৰো নহয়। এয়া গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে। যি গীতাৰ জ্ঞানদাতাতকৈ অন্য সুপ্ৰিম পাৱাৰ পূৰ্ণ পৰমাত্মা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষৰ উল্লেখ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। উত্তম পুৰুষে তো अन्य परमात्मा इति उदाहरते। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজনে নাশবান। তেওঁলোকৰ প্ৰাণীও এওঁলোকৰ যিমান, তেওঁলোকৰ অন্তৰ্গত এওঁলোকৰ ব্ৰহ্মাণ্ডত থকা সকলোৱে নাশবান, আত্মা কাৰো নমৰে। আকৌ 15 অধ্যায়ৰ শ্লোক 17 গীতাত কৈছে, উত্তম পুৰুষ তুমি অন্য শ্ৰেষ্ঠ পৰমাত্মা, কিন্তু এই দুইতকৈ কোনো অন্যজনহে বেলেগ। আৰু সেইজনহে প্ৰকৃততে পৰমাত্মা বুলি জনাজাত। তেওঁই পৰমাত্মা। এইদৰে কোৱা হয়, তেওঁক পৰমাত্মা বুলি কোৱা হয়। বাস্তৱত তেওঁহে পৰমাত্মা। পৰমাত্মাৰ পৰিভাষা কি? পৰমাত্মা শ্ৰেষ্ঠ আত্মা। এতিয়া পুণ্যাত্মাসকল, এই লোকৰ মালিকক পৰমাত্মা কেনেকৈ ক'ব? এই ব্ৰহ্মাণ্ডৰ ভিতৰত যি অত্যাচাৰ হৈ আছে জীৱৰ ওপৰত, কোনোবা কুকুৰ হৈছে, কোনোবা গাধ, কোনোবা আন কোনো জনীত কষ্ট পাই আছে। মনুষ্য হৈছে কিন্তু সুখী নহয়, মনুষ্য জীৱনত কোনো সুখী নহয়। কাৰোবাৰ হাত কটা থাকে, কোনোবা অন্ধ, কোনোবা যেন লেঙেৰা, কোনো পংগু। প্ৰথমে এই মন এজেণ্ট এৰি দিলে এই কালে আত্মাৰ ওপৰত। আত্মাক মিছগাইড কৰিবলৈ ইয়াৰ গাইড বনাই দিলে, কিন্তু কৰে মিছগাইড। নিজৰ স্বাৰ্থৰ বাবে আৰু যুৱক ইয়াত বন্দী কৰি ৰাখিবলৈ আৰু অত্যাচাৰ কৰিবলৈ কালে মনটো এজেণ্ট কৰি থৈছে, আত্মাৰ লগত জোৰা লগাই দিলে। গাধ আৰু গাই একেডাল ৰছীৰে বান্ধি দিলে টানকৈ। এতিয়া দুয়োৰে স্বভাৱত বহু পাৰ্থক্য আছে, গাই আৰু গাধৰ। আত্মা হৈছে গাই, মন হ'ল গাধ। ইয়াৰ সকলো ব্যৱহাৰ ওলোটা। আত্মাৰ নেচাৰ মনৰ বিপৰীত। আত্মা সহজভাৱেৰে নিজৰ ভাল কাম কৰিব বিচাৰে, পৰমাত্মাৰ ভক্তি বিচাৰে, কিন্তু প্ৰথমে এই মনটোৱে সকলো খেলি মেলি কৰি দিয়ে। চাওক কিমান সুন্দৰ আহাৰ আছে। খানা ৰান্ধক, ৰুটি ৰান্ধক, হালোৱা সিজাই লওক, পুৰি ভাজক, কচৰি ভাজক, শাক পাচলি, কিচমিচ, কাজু, আপেল, সুমথিৰা, কিমান যে সুন্দৰ আহাৰ আছে। কিন্তু মনটোৱে বিচাৰে কৰ্ম বেয়া কৰি পেলাও, বিৰিও খুৱাব। তেতিয়াহে শিকিব এজনে আনজনৰ পৰা কিমান জুই লাগিছে সকলোতে। কওকচোন, এই বিৰিও কিবা খোৱা বস্তু নে? শুকা কি খোৱাৰ বস্তু নে? আৰু এই যে মাংস খাই এটা জীৱক মাৰি কণী ভাঙি খায়, কণীৰ ভিতৰৰ পৰা ওলোৱা সেই পদাৰ্থ, সেয়া চালেও বমি ওলায়।
এনেকুৱা বেয়া গোন্ধ ইয়াৰ, আৰু তাক মুখত লগাই ভাঙি খায়। কি যে আচৰিত কথা। আৰু এই মনটোৱে সকলো কুকৰ্ম কৰাই ভাল কৰ্ম কৰিবলৈ নিদিয়ে। আৰু আকৌ কোনোৱে চুৰি কৰে, কোনোৱে ডকাইতি কৰে, কোনোৱে হত্যা কৰে স্বাৰ্থৰ বাবে, টকাৰ লোভত, আৰু আকৌ সি শাস্তি ভোগ কৰিব লাগিব। আৰু এই কালি কি কয় যে মইতো এজন ন্যায়াধীশ বহুৱাই থৈছো, আৰু তেওঁক আদেশ দি থৈছো যে সকলোৱে যেনেকৈ কৰ্ম কৰে তেনে ফল দিবা। এতিয়া এই কালে কৰ্ম নিজেই বেয়া কৰি দিয়ে, আৰু শাস্তিৰ পাত্ৰ এই প্ৰাণী নিজেই হয়। গতিকে এইবাবেই ইয়াত কিমান যে কষ্ট আমাৰ ওপৰত আহি পৰিছে। আপোনালোকক এইমাত্ৰ কৈছো, কাৰোবাৰ ছোৱালী মৰিল, কাৰোবাৰ পুত্ৰৰ মৃত্যু হৈ গ'ল, কোনোবা নিজেই কোনো বেমাৰত গ্ৰস্ত হৈছে, কোনো টেনচনত। ইয়াত অতি বেয়া অৱস্থাই প্ৰাণীৰ। এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পৰি সম্পূৰ্ণ পৰিয়াল নষ্ট হয়, মৃত্যুপ্ৰাপ্ত হয়। কাৰোবাৰ কেঞ্চাৰ হৈছে, কোনোজন কিবা ৰোগত আক্ৰান্ত, কোনোবা টেনচনতগ্ৰস্ত। এনে অৱস্থা চাই আপুনি ইয়াৰ ভগৱানক, ইয়াৰ মালিকক ভগৱান বুলি ক'ব পাৰিবনে? কি এইজন পৰমাত্মা বোলাৰ যোগ্যনে? কেতিয়াও নহয়। এইজন পৰমাত্মা নহয়। পৰমাত্মাৰ অৰ্থ হ'ল যি দুখ নিদিয়ে, সুখেই সুখ দিয়ে। এইকাৰণে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি প্ৰভুৰ চিনাকি দিছে, তিনি পুৰুষৰ। পুৰুষৰ অক্ষৰ পুৰুষটো নাশ পায়, তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকৰ নাশ। ইহঁতে দোষী, জন্ম মৃত্যু য'ত আছে তাত দোষী দুখ থাকে। আকৌ 17 নম্বৰ শ্লোকত কৈছে পঞ্চদশ অধ্যায়ৰ যে উত্তম পুৰুষ তুমি অন্য, তেওঁ দয়ালু ভগৱান, তেওঁ শ্ৰেষ্ঠ প্ৰভু। উত্তম পুৰুষ, উত্তম মানে অতি ভাল, ভাল ভগৱান। গতিকে সিদ্ধ হৈছে যে ওপৰৰ দুজন ভাল নহয়, সেইকাৰণে পুৰুষোত্তম কৈছে, উত্তম পুৰুষ কৈছে। আৰু আকৌ কৈছে যে এওঁক পৰমাত্মা বোলা হয়, এওঁক পৰমাত্মা বোলে। উত্তম পুৰুষে তো অন্যে পৰমাত্মা ইতি ধৰতে, এওঁ পৰমাত্মা বুলি জনাজাত। ये लोग तरह अवश्य विवर्ती अवश्य। তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। এইজনেহে বাস্তৱত অবিনাশী পৰমাত্মা আৰু পৰমেশ্বৰ। এতিয়া 15 অধ্যায়ৰ শ্লোক 16 অক্ষৰ পুৰুষ লিখা আছে। অক্ষৰ পুৰুষ, অক্ষৰৰ অৰ্থ অক্ষৰ মানে নাশবান। স্বৰ পুৰুষ হৈছে ব্ৰহ্ম, 21 ব্ৰহ্মাণ্ড স্বামী, যাক জ্যোতি নিৰঞ্জন কাল বুলি কয়। আৰু অক্ষৰ পুৰুষৰ অৰ্থ হৈছে অবিনাশী প্ৰভু। অক্ষৰৰ অৰ্থ অবিনাশী হয়, কিন্তু ইয়াক আকৌ নাশবান বুলি কৈছে। এওঁ আৰু এওঁৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৱে নাশবান। আৰু কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 कि उत्तम पुरुष तो ने परमात्मा चिंताते ये लोग धर्म से विवर्ती अवैश्वर। অব্যয় মানে অবিনাশী, যাৰ নাশ নহয়। বাস্তৱত সেই তৃতীয় নম্বৰৰ প্ৰভু পৰমাক্ষৰ ব্ৰহ্ম, পৰমাক্ষৰ পুৰুষ হয়, তেওঁহে অবিনাশী। অক্ষৰ পুৰুষকো অবিনাশী কৈছে, কিন্তু ইয়াত ডিফাইন কৰিছে গীতাৰ জ্ঞানদাতাই, কাৰণ এইটো গড গিভেন স্পিৰিচুৱেল নলেজ, যিটোৱে ব্ৰহ্মক দিছিল পৰমাত্মাই। বেদৰ জ্ঞান এই কালে ব্ৰহ্মই স্বয়ং ক'ব লগা হ'ল সেই মালিকৰ আদেশত। গতিকে ইয়াত কৈছে যে তেওঁ অৱে ঈশ্বৰে, অব্যয় মানে অবিনাশী। এতিয়া অক্ষৰৰ অৰ্থ অবিনাশী হয়, কিন্তু এই অক্ষৰ পুৰুষ কি ধৰণৰ অবিনাশী এই সম্পৰ্কেও ইয়াত কিছু বহলাই বিৱৰণ দিব লাগিব। যেনেকৈ অক্ষৰ পুৰুষ অৰ্থাৎ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম, ইয়াৰ আয়ু কিমান? এতিয়া এজন ব্ৰহ্মাৰ আয়ু সৰ্বপ্ৰথমে কেলকুলেট কৰিম। 4 যুগ মিলি এটা চতুৰ্যুগ হয়। সত্যযুগ, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগ। ইয়াৰ মুঠ যোগফল সকলোৰে 43,20,000 বছৰ হ'ব। ইয়াক এক চতুৰ্যুগী বোলে, চতুৰ্যুগ বোলে।
এনেকুৱাকৈ 1000 যুগৰ ব্ৰহ্মাৰ এদিন হয়, ইমানেই ৰাতি হয়। আৰু এনেকুৱা 30 দিন ৰাতিৰে এটা মাহ, আৰু 12 মাহৰ এবছৰ কিমান দীঘল। আৰু 100 বছৰৰ ব্ৰহ্মাৰ আয়ুস, এনেকুৱা 100 বছৰৰ। এতিয়া ব্ৰহ্মাৰ আয়ুৰ 7 গুণ বিষ্ণুৰ আয়ু, অৰ্থাৎ এইদৰে 700 বছৰৰ আয়ু। আৰু বিষ্ণুদেৱতকৈ 7 গুণ বেছি আয়ু শিৱদেৱৰ, 4900 বছৰৰ। এই হিচাপৰ 4900 বছৰ। আৰু আকৌ তাৰপিছত এই তিনিওৰে মৃত্যু হয়। আৰু ব্ৰহ্মাৰ মৃত্যুৰ আগতেই ঈশ্বৰ পুৰুষ অৰ্থাৎ কালে নিজৰ পত্নী দুৰ্গাৰ সহযোগত এজন পুত্ৰ উৎপন্ন কৰে। সেই সময়তে তাক চেতনাহীন কৰি ৰাখে। বৰ্তমান ব্ৰহ্মাৰ মৃত্যুৰ লগে লগে তাক চেতনাহীন অৱস্থাতে থৈ দিয়ে পদুম ফুলৰ ওপৰত। আকৌ তাৰ পুনৰ জীৱন আৰম্ভ হ'ব। গতিকে এনেকৈ যেতিয়া 70,000 বাৰ এই শিৱ মৰি যায়, যাৰ আয়ুস ব্ৰহ্মাতকৈ 49 গুণ অধিক, অৰ্থাৎ 7 গুণটো ব্ৰহ্মাতকৈ বিষ্ণু অধিক, বিষ্ণুতকৈ 7 গুণ বেছি শিৱৰ, অৰ্থাৎ শিৱৰ আয়ুস 49 গুণ বেছি ব্ৰহ্মাতকৈ। তমোগুণ শিৱৰ, কালৰ পুত্ৰ, এই তিনিও ব্ৰহ্মৰ পুত্ৰ। গতিকে 70,000 বাৰ যেতিয়া শিৱৰ মৃত্যু হয়, তেতিয়া এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব। আৰু ব্ৰহ্মলোকত এই কাল থাকে, ব্ৰহ্ম থাকে, ইয়াৰো মৃত্যু হ'ব আৰু দুৰ্গাৰো মৃত্যু হ'ব। সেয়া এটা যুগ হ'ব। এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'লে 70,000 বাৰ ত্ৰিলোকীয় শিৱ মৰে, তেতিয়া এয়া এটা যুগ হ'ব কাৰ? অক্ষৰ পুৰুষৰ। এতিয়া পুণ্যাত্মাসকল, এনেদৰে আপোনালোকক বুজাই দিব এই সেই জ্ঞান আঙুলিৰ মূৰতেই সকলো আহিব আপোনালোকৰ। গতিকে এইটো এটা যুগ হ'ল অক্ষৰ পুৰুষৰ। এনেকুৱা 1000 যুগ হ'লে অক্ষৰ পুৰুষৰ এদিন হয় আৰু ইমানেই ৰাতি। আৰু এনেকুৱাই 1000 যুগৰ দিন ইমানেই ৰাতি। আকৌ 30 দিন ৰাতিৰ এমাহ, 12 মাহৰ এবছৰ, আৰু 100 বছৰৰ আয়ুস এই অক্ষৰ পুৰুষৰ। এতিয়া চাওক পুণ্যাত্মাসকল, ইমান দীঘল আয়ুস ইয়াৰ, সেইকাৰণে ইয়াক অক্ষৰ পুৰুষ বুলি ক'লে। চাওক, আৰু আকৌ তাৰ মৃত্যু হ'বই। এতিয়া পৰমাত্মা কবিৰদেৱে নিজৰ সচিদানন্দখনৰ ব্ৰহ্মৰ বাণীত কৈছে, এতি উমৰ বুলন্দ মৰেগা অন্তৰী, क्योंकि सतगुरु लगे न कान न बैठे वो संतरी। एती उम्र बुलंद मरेगा अंतरी, सतगुरु लगे न कान न बैठे वो संतरी। পৰমেশ্বৰ কবিৰদেৱ সচিদানন্দ ঘন ব্ৰহ্ম স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ আহে, তেতিয়া নিজৰ অমৃত বাণী বা তেওঁ যাক লগ পায় সেই সন্তই নিজৰ অমৃত বাণীত তেওঁ পবিত্ৰ আত্মা হয়। তেওঁ কি কয় যে ইমান দীঘল আয়ু হ'লেও শেষত মৃত্যু হ'বই। কিয় হ'ব? क्योंकि सतगुरु लगे न कान न बैठे वो संतरी। সদ্গুৰু নাপালে, তত্ত্বদৰ্শী সন্ত নাপালে, সদ্গুৰু নাপালে, সেইকাৰণেই ইমান দীঘল আয়ুস থকা ব্যক্তিও যদি কোনো আছে, তাৰো মৃত্যু হ'বই। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 এইটোৱেই কৈছে যে তত্ত্বদৰ্শী সন্ত সেইজন হয় যি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব। আৰু এইটো পৰমেশ্বৰ কবিদেৱে নিজে আহি কৈছে যে সংসাৰ। আৰু এইটো কৈছে যে তাৰপিছতহে পৰমেশ্বৰৰ পৰম পদৰ অনুসন্ধান কৰিব লাগিব, য'ত যোৱাৰ পিছত আকৌ উভতি কেতিয়াও সংসাৰত নাহে। আৰু যিজন পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিছে, তেওঁহে পূজাৰ যোগ্য, তেওঁৰে পূজা কৰিবা, অন্য নহয়। গীতাৰ জ্ঞানদাতাই কৈছে।
গতিকে ইয়াত পুণ্যাত্মাসকল এইটো স্পষ্ট হ'ল যে ইয়াক অক্ষৰ পুৰুষ এইকাৰণে কৈছে যে ইয়াৰ আয়ুস বহুত দীঘলীয়া। যেনেকে এটা হ'ল চীনামাটি, যি বগা হয়, যাক চীনামাটিৰ কাপ বোলে। এয়া আণ্ডাৰষ্টুড যে হাতৰ পৰা পৰিলে, পকি মজিয়াত পৰিলে, পৰোতে টুকুৰা টুকুৰা হৈ যাব। এই স্থিতি জানক্ষৰ পুৰুষৰ, ব্ৰহ্মৰ, আৰু ইয়াৰ অন্তৰ্গত যিমান প্ৰাণী আছে ইহঁতৰ আয়ুস ইমানেই, যদিও আমাৰ দৃষ্টিকোণৰ পৰা এওঁলোকৰ আয়ুস বৰ দীঘল। ব্ৰহ্মাৰ এদিন 1000 চতুৰ্যুগৰ সমান। 1 চতুৰ্যুগত আমাৰ ইয়াৰ বছৰৰ হিচাপত 43,20,000 হয়, আৰু আকৌ 100 বছৰৰ আয়ুস এওঁৰ বৰ আচৰিত কথা। আৰু তথাপিতো এওঁৰ তুলনা সেই পূৰ্ণ পৰমাত্মা আৰু অন্যৰ লগত কৰি কি কৈছে, এয়া এনেকুৱা আয়ুস এই ব্ৰহ্মলৈকে। ব্ৰহ্মৰ স্থিতি ইয়াৰ দেহ ধৰি লোৱা এই চীনামাটিৰে তৈয়াৰী প্লেটৰ দৰে এইটো প্লেট, বাতি, কাপ হয়। আৰু অক্ষৰ পুৰুষ ধৰি লোৱা ষ্টীলৰ বুলি, ইয়াৰ বডি ষ্টীলৰ জানিবা। চাহৰ পিয়লা ধৰি লোৱা, এতিয়া এইটো পৰিলেও নাভাঙে সোনকালে, এয়া বেয়াও নহয় কাৰণ ই ষ্টীলৰ। কিন্তু ষ্টীলতো মামৰে ধৰে, ইস্পাত হ'লেও মামৰে ধৰে, ইয়াৰ সময় দীঘলীয়া। গতিকে ইয়াক অবিনাশী, ইয়াকো কৈ দিলে, কিন্তু বাস্তৱত ই অবিনাশী নহয়, ইয়াৰ বিনাশ হ'ব। আৰু অক্ষৰ পুৰুষ, প্ৰকৃত উত্তম পুৰুষ তুমি অন্য। এতিয়া তৃতীয় ধাতু সোণ, স্বৰ্ণ, গ'ল্ড। এতিয়া ইয়াত মামৰো নালাগে, একোৱেই নহয়, যিমান বছৰেই নথয় কিয়। গতিকে এনেদৰে এই ভগৱানসকলৰ স্থিতিৰ লগত পৰিচিত হ'ব লাগিব। এতিয়া ইয়াক অক্ষৰ পুৰুষ কৈছে গীতাৰ অধ্যায় নম্বৰ 15, শ্লোক নম্বৰ 16। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষেই ব্ৰহ্ম হয় আৰু অক্ষৰ পুৰুষ হ'লে পৰব্ৰহ্ম, যি 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী। ইয়াক অক্ষৰ মানে অবিনাশী ভগৱান কৈ দিলে। কিন্তু আকৌ ক'লে যে এওঁৰ মৃত্যু হয়, এওঁলোকৰ আৰু এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সকলোৰে স্থূল শৰীৰ নাশবান, জীৱাত্মা নমৰে। অধ্যায় 15 শ্লোক 17 কৈছে যে कि उत्तम पुरुष तुल्य परमात्मा की उदाहरते ये लोग धर्म अवश्य की प्रतीक अवेश्वर है। तेवही प्रकृतते अविनाशी परमात्मा। गीतार अध्याय নম্বৰ 8 শ্লোক নম্বৰ 17 কৈছে যে ব্ৰহ্মণে, অৰ্থাৎ এই পৰব্ৰহ্মক ইয়াত ব্ৰহ্মণে বুলি কৈছে। সেই পৰব্ৰহ্মৰ ইয়াত ব্ৰহ্মাৰ নহয়, এওঁলোকে তাৰ অৰ্থ ব্ৰহ্মা কৰি থৈছে, সেয়া ভুল কৰিছে। আৰু তাত চতুৰ্যুগ বুলিও নাই, অনুবাদ কৰ্তাই চতুৰ্যুগ লিখি দিলে, তাত মাত্ৰ যুগহে লিখিছে। এয়া চাব শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 শ্লোক নম্বৰ 17 দেখুৱাওঁ আপোনালোকক। এয়া চাওক, অধ্যায় নম্বৰ 8 আৰু শ্লোক নম্বৰ 17। ইয়াত সংস্কৃত চাব, সহস্ৰ যুগ পৰ্যন্তম। ইয়াত সহস্ৰ চতুৰ্যুগ লিখা নাই, সহস্ৰ যুগ পৰ্যন্তম। অহে মানে দিন, ইয়াত মানে যি। ব্ৰহ্মণে মানে অক্ষৰ পুৰুষ। ইয়াত ব্ৰহ্মণেৰ অৰ্থ এই অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ ফালে সংকেত দিছে, কাৰণ ইয়াত আয়ুৰ কথা কৈ আছে, ইয়াৰ আয়ু আছে। গতিকে ইয়াক পৰম অক্ষৰ ব্ৰহ্ম বুলি ইয়াত ক'ব নোৱাৰি। এনেই ব্ৰহ্মণে অৰ্থ ডাঙৰ ভগৱান, ব্ৰহ্মণে মানে ব্ৰহ্মতকৈ ডাঙৰ। এই পৰব্ৰহ্মও ব্ৰহ্মতকৈ ডাঙৰ, আৰু পৰম অক্ষৰ ব্ৰহ্ম সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, তেওঁ ব্ৰহ্মতকৈ ডাঙৰ। सहस्र युग पर्यंतम अह यत ब्रह्मण विदु। रात्रि सहस्र युग सहस्रांतम, इसमें चतुर्युग नहीं है। ते अहोर्विद अहोरात्र विद जना। ইয়াৰ অৰ্থ হ'ল এওঁলোকে অনুবাদ ভুলকৈ কৰিছে। এওঁলোকে ইয়াত লিখিছে ব্ৰহ্মাৰ যি এদিন, তাক 1000 চতুৰ্যুগৰ সময় বুলি কৈছে। কিন্তু মূল সংস্কৃতত চতুৰ্যুগ নাই, অনলি যুগ লিখিছে, নট চতুৰ্যুগ। এওঁলোকে অনুবাদ নিজৰ অজ্ঞানৰ বাবে ইয়াত চতুৰ্যুগ সোমোৱাই দিলে। 1000 যুগৰ সময়হে।
এইটো অক্ষৰ পুৰুষৰ বিষয়ে কৈছে, ইয়াত ব্ৰহ্মৰ পৰা ওপৰৰ। আৰু ইমানেই ৰাতিও 1000 চতুৰ্যুগৰ নহয়, অনলি যুগ। সহস্ৰানন্তম, সহস্ৰ মানে 1000 যুগৰ অন্তিমৰ সময়ৰ, 1000 যুগৰ সময়ৰ ৰাতি। আৰু যি ব্যক্তিয়ে তত্ত্বৰে জানে, সেই যোগী অহোৰাত্ৰবিদ, তেওঁ ইয়াৰ সঠিক ৰহস্য জানে। এই দিন ৰাতিৰ হিচাপ সঠিককৈ ক'ব পাৰে যিজন তত্ত্বদৰ্শী সন্ত হ'ব। এতিয়া এইটো স্পষ্ট হৈ গ'ল যে তেওঁলোকে অনুবাদত বহুত খেলি মেলি কৰি থৈছে নিজৰ অজ্ঞানতাৰ কাৰণে। ইয়াত চতুৰ্যুগ আহিব নালাগিছিল। এতিয়া প্ৰসংগ চলি আছে যে আমি দয়ালু পৰমাত্মাক এৰি এই কালৰ লগত আহিলো। এইজন দয়ালু নহয়। এয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 21। অৰ্জুনে কৈ আছে যে হে ভগৱান, আপুনি এই ঋষিসকলকো খাই আছে, আপুনি দেৱতাকো খাই আছে। আৰু এই ঋষিসকলে জুমে হাতযোৰ কৰি থিয় হৈ আছে আপোনাৰ সন্মুখত, আপোনাৰ স্তুতি কৰি আছে স্ত্ৰোতৰ মাধ্যমত, বেদৰ স্ত্ৰোতৰ মাধ্যমত। আৰু এতিয়া আপুনি মংগল কামনা কৰি আছে যে ৰক্ষা কৰক, আপুনি তেওঁলোককো খাই আছে। অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ অৰ্জুন, আৰু সকলোকে খাবলৈ আহিছো। আৰু অৰ্জুনে কয় যে হে ভগৱান, কিছুমান আপোনাৰ দাঁতত ওলমি আছে আৰু কিছুমানক আপুনি খাই আছে, সকলো আপোনাৰ মুখত সোমাই আছে। ই নিজেই কৈছে যে মই কাল হওঁ। অৰ্জুনে কৈছে আপুনি তেওঁলোককো খাই আছে যি আপোনাৰ স্তুতি কৰি আছে। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি কালৰ ইন্দ্ৰজাল বুজি নাপাওঁ, আমি ভক্তি কৰিব নোৱাৰো। আমি ইয়াতেই এই কালৰ ভ্ৰমজালত, ইয়াৰ এই ৰং ৰহস্যত ইয়াত ফুলকৈ থাকিম আৰু জীৱন ব্যৰ্থ কৰিম। পৰমাত্মাৰ জ্ঞান বুজি তাৰপিছত পৰমেশ্বৰ কবীৰদেৱৰ শৰণত থাকি, নীতি নিয়মত থাকি আপুনি নিজৰ সত্য ভক্তি কৰি থাকিব। আপুনি ইয়াৰ সুখো সকলোতকৈ বেছি পাব, কিন্তু তেওঁ সিমানেই দিব ভগৱানে যিমান আপোনাৰ আৱশ্যক হয়। গতিকে এনেকৈ আপুনি ইয়াৰ সৎপুৰুষৰ ভক্তি কৰি চাব। গতিকে কোৱাৰ ভাৱ এইটো যে তেওঁ দয়ালু ভগৱান আৰু এই কাল ভগৱান হয় য'ত আমি আছো। আৰু ই নিজে কৈছে মই সকলোকে খাবলৈ আহিছো, মই কাল হওঁ, মই প্ৰবৃত হৈছো। গতিকে ইয়াত কোনো এনেকুৱা ব্যৱস্থা নাই যাক দেখি আমি পৰমাত্মাক দয়ালু বুলি ক'ব পাৰো, ইয়াৰ মালিক হয়। আমি যাৰ আধাৰতে তো ক'ব পাৰো যে এইজন ভগৱান দয়ালু। আৰু কোনোবাই দয়া কৰিলেও সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্মহে ইয়াত আহে, আমাক বিধি কয়, আৰু সেই অনুসৰি আমি ইয়াত ক্ৰিয়া কৰো। গতিকে এই কালৰ যি নিয়ম সেয়াও স্থিৰ হৈ যায়। কালৰ নিয়ম আছে যে যাৰ যিমান আয়ু নিৰ্ধাৰিত, তেওঁৰ মৃত্যু সেই সময়ত নিশ্চয় হ'ব। আৰু যাৰ কোনো আপদ আহিব লগা আছে, তেওঁ প্ৰাৰব্ধত সংস্কাৰত আছে যদি সেয়াও ভোগ কৰিব লাগিব। আৰু পূৰ্ণ পৰমাত্মা সৎপুৰুষ কবীৰদেৱৰ শৰণত এই দাসৰ মাধ্যমেদি যথাৰ্থ মান্যতা জপ কৰি মৰ্যাদাত থাকিলে আপোনালোকৰ ওপৰত কোনো আপদ আপোনাৰ প্ৰাৰব্ধত থাকিলেও নাহিব। আৰু আপোনাৰ মৃত্যু সংস্কাৰবশত হ'বলগীয়া থাকিলেও সেই মৃত্যু নহ'ব। গতিকে এইজন হয় দয়ালু পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। এই কালৰ এই আপদৰূপী যি ইয়াৰ হাথিয়াৰ, যি ইয়াৰ নিয়ম, সেইবোৰ ষ্টেবল কৰি দিব, স্থিৰ কৰি দিব, অচল কৰি দিব। এতিয়া ইয়াত কিছুমান ভকতে কয় যে ভগৱানক দয়ালু বোলে, ইয়াত অৱস্থা বেয়া, হাহাকাৰ হৈ গৈছে। দয়ালু কেনেকৈ হ'ল? যি লোকত এই কষ্ট নাই, সেই পৰমাত্মা তাৰ মালিক হয়। আৰু তালৈ যোৱাৰ পিছত আপোনাৰ কোনো কষ্ট নহ'ব। যাৰা মৰণ মোক্ষায় নমাশ্ৰিতে যতন্তি য়ে বৰম তদ্বিদু অখিল অজ্ঞাতম যে কৃষ্ণম। সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তৎব্ৰহ্মক যি জানি থৈছে, যাৰা মৰণ মোক্ষায় যতন্তি
তেওঁ বৃদ্ধ অৱস্থাৰ মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। যারা ব্রহ্মোৎসাহিক নমাস্ত্রিতে যতন্তি ये ব্রহ্ম তদ্বিদু অখিল অজ্ঞাতম যে কৃষ্ণম সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তদ্ব্ৰহ্মক যি জানি থৈছে, যারা ব্ৰহ্মোৎসাহিতন্তি তেওঁ বৃদ্ধ অৱস্থাৰ মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। মোৰ এই জ্ঞানৰ আশ্ৰয় লৈ তত্ত্বদৰ্শী সন্তক বিচাৰি ল'বা। তত্ত্বদৰ্শী সন্ত তেতিয়া এই জ্ঞান ক'ব যিয়ে দাসে আপোনালোকক কৈ আছে। সেই পৰমাত্মাক তৎব্ৰহ্মক পৰমেক্ষৰ ব্ৰহ্মৰ মহিমা জনাৰ পিছত আকৌ কেৱল জৰা আৰু মৰণৰ পৰা মুক্ত হোৱাৰ প্ৰযত্ন কৰিব। এতিয়া ইয়াত জৰা মানে বৃদ্ধাৱস্থা। আজি যিসকল ডেকা হৈ আছে আৰু যিসকল আজি বৃদ্ধ, এতিয়া সেই ডেকাসকলৰ ইয়াৰ ধ্যানত নাই যে সেই যিসকল আজি বৃদ্ধ তেওঁলোকো কেতিয়াবা ডেকা আছিল, আৰু আজি এওঁলোকে উঠিলে বহিব নোৱাৰে। কেতিয়াবা কিবা বেমাৰ, কেতিয়াবা চকুৰ অসুখ, কেতিয়াবা দাঁতৰ বেমাৰ, কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, কেতিয়াবা কাহ হয়, কেতিয়াবা কফ হয়, কেতিয়াবা পেট বেয়া হয়, সমস্যা থাকে। গতিকে ইয়াত পৰমাত্মাই কয় যে মানুহৰ আটাইতকৈ বেয়া সময় বৃদ্ধাৱস্থাতেই আহে, আৰু দ্বিতীয়টো কষ্ট মৃত্যু, আৰু দুয়োটাকে কোনেও ভাল নাপায়, কোনেও নিবিচাৰে, কিন্তু দুয়োটাই কম্পালচৰি। মৃত্যুটো কম্পালচৰি হয়েই, বৃদ্ধাৱস্থা অহাৰ আগতেও যদি মৰি যায় সেয়াও বৰ দুখ। সৰু সৰু ল'ৰা ছোৱালী থাকে। গতিকে ইয়াত বিপদেই বিপদ। গতিকে সেই সৎলোকলৈ যোৱাৰ পিছত তাৰ বৃদ্ধাৱস্থা আহে না মৃত্যু আহে, দুয়োটা বিপদেই আঁতৰিল। না কোনো কষ্ট, না কোনো কাম আছে। কোনো ব্যক্তিয়ে নিবিচাৰে যে মই কাম কৰোঁ। যদি কাম নকৰাকৈ সি কিবা পায়, তেনেহ'লে কষ্ট কৰাৰ কি প্ৰয়োজন? এতিয়া আমি ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, এইকাৰণে পঢ়াওঁ, আৰু ল'ৰা ছোৱালী এইকাৰণে পঢ়ে যাতে পঢ়ি শুনি সিহঁত অফিচাৰ হ'ব অথবা অধিকাৰী কৰ্মচাৰী হ'ব, যাতে কঠিন কাম কৰিবলগীয়া নহয়। সকলোৱে বিচাৰে পানীও যাতে লৈ খাব নালাগে, পানী দিয়াৰ বাবে চাকৰ থাকিব। গতিকে কোৱাৰ অৰ্থ এইটো যে এই ব্যৱস্থা নকলি, আৰু আচল ব্যৱস্থা সেই সৎলোকত আছে, য'ত একো কাম নাই, কোনো অভাৱ নাই। তাত চিৰসেউজীয়া গছ গছনি, কাজু কিচমিচ সুমথিৰাৰ ফল, চিৰসেউজ তাত বাগিচা সজা আছে। তাৰ পানী আৰু গাখীৰ কেতিয়াও সমাপ্ত নহয়, বেয়া নহয়, সমুদ্ৰৰ সমান ভৰি আছে। যেনেকৈ গংগাৰ পানী সৎলোকৰ পৰা আহিছে, এয়া এটা এক্সাম্পল যে ইয়াক কেতিয়াও বেয়া নহয়, যিমান বছৰে নাৰাখা কিয়। আৰু আমি এই পৰমাত্মাৰ বাণী, কবিৰ বাণী, যি বাণী কবি চাহেবে গৰীবদাস চাহেবদেৱক দিছিল, সেই জ্ঞান, সেই অমৰ বাণীক আমি পাঠ কৰোঁ। আৰু ইয়াত যদি আমি সাধাৰণ চিম্পল পানীও ৰাখোঁ, আমি যি প্ৰতিদিনে খাওঁ সেই পানী ৰাখোঁ, পৰমাত্মাৰ সেই বাণীৰ মন্ত্ৰ চলে, সৎসংগৰ বচন চলে, সেই পানীৰ ওপৰত মন্ত্ৰৰ দ্বাৰা পুষ্টি লাভ কৰে। সেই পানী আপুনি থৈ দিয়ক, এফালে থৈ দিয়ক গংগাৰ পানী, এফালে এই অমৃত জল থৈ দিয়ক। সেই পৰমাত্মাৰ বাণীৰে চিম্পল পানীও তেনেকুৱাই হৈ পৰে। মোৰ ওচৰত এজনী মাতৃয়ে দি গ'ল, যেতিয়া আমি ঘৰে ঘৰে গৈ পাঠ কৰিছিলোঁ, ইমান ডাঙৰ 2 লিটাৰৰ বটল মোৰ লগত এতিয়াও আছে। চন 1997 তেওঁ তাত পাঠ কৰিছিলোঁ, 1997, 14 বছৰ হ'ল, আৰু আজিও সেইটো আগৰ দৰেই আছে। গতিকে সেই সৎলোকত সেই পৰমাত্মাৰ স্থিতি আছে, উপস্থিতি আছে, যাৰ বাণীৰে ইয়াতো এই লেতেৰা ঠাইতো চিম্পল পানী অমৃত জল হৈ পৰে। সেয়াই এই জল অমৃত, গংগাৰ জল তাৰ পৰা আহিছে। গতিকে প্ৰসংগ চলি আছে যে এইজন দয়ালু পৰমাত্মা নহয়, এই দয়ালু পৰমাত্মা সৎলোকত থকা জনে হয়। তালৈ যোৱাৰ পাছত আপোনাৰ কোনো কষ্ট নহ'ব।
शंखों लहर मेहर की उपजे कहर नहीं जा कोई, दास गरीब अचल अविनाशी सुख का सागर सोई। मन तू चल रे सुख के सागर, जा शब्द सिंधु रत्नागर। পৰমাত্মাই আহি কয়, হে মন, তুমি ইয়াত কিয় ভুল গৈ আছা? এই কালৰ লোকত মনৰ মাধ্যমেৰে আত্মাক সচেতন কৰি আছে প্ৰভুৱে যে সুখৰ সাগৰলৈ যাওঁ বলা। যেনে গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে, হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত হবা। সনাতন পৰম ধাম য'ত যোৱাৰ পিছত আকৌ কেতিয়াও উভতি সংসাৰত আহিব নালাগে। অৰ্থাৎ তাত স্থায়ী সুখ আছে, পৰম শান্তি আছে, স্থায়ী সুখ আছে, তাত দুখ নাই। নিজৰ বিষয়ে কৈছে যে তুমি মোৰ শৰণত থাকিব বিচাৰিলে যুদ্ধ কৰিব লাগিব। গীতাৰ জ্ঞানদাতাই কৈছে 8ম অধ্যায়ৰ 7ম শ্লোকত। অৰ্থাৎ ইয়াত শান্তি নামেৰে কোনো বস্তু নাই। যুদ্ধ কৰিবই লাগিব, মাৰ ধৰ কৰিব লাগিব মোৰ শৰণত থাকিলে। তেওঁৰ শৰণত যাব বিচাৰিলে তত্ত্বদৰ্শীহঁতক বিচাৰি উলিওৱা। তেওঁ যি সাধনা ক'ব সেইমতে কৰিবা, তেতিয়া তেওঁৰ শৰণত যাবা। তেওঁৰ শৰণত যোৱাৰ পিছত আকৌ তুমি কেতিয়াও উভতি সংসাৰলৈ নাহিবা আৰু সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা, সুখৰ সাগৰক প্ৰাপ্ত কৰিবা। সেই সুখসাগৰ কেনেকুৱা? সত্যলোকত কোনো কষ্ট নাই, কোনো টেনশ্যন নাই। যেনে মাজে মাজে নিৰ্জন ঠাইত বহি আছে, অকলে আছে, আৰু অকস্মাত এটা তৰংগ উঠে ভিতৰৰ পৰা, দাসৰ লগত বহুবাৰ হৈছে এনেকুৱা। সেই সময়ত এনেকুৱা লাগে কোনোবাই, লাগিলে আমাক কোনোবাই যিমান কষ্ট দি থাকক, আমাৰ ওপৰত যিমান অত্যাচাৰ কৰি থাকক, তেওঁৰ প্ৰতিও বেয়া ভাৱ নাথাকে। এটা এনেকুৱা তৰংগ উঠে, এটা এনেকুৱা তৰংগ উঠে ভিতৰৰ পৰা, সেয়া অলপ দেৰিলৈকে থাকে। তাৰপিছত আকৌ শবাৰ চেষ্টা কৰোঁ যে সেই ব্যক্তিৰ প্ৰতি আকৌ কেতিয়াও মনলৈ এনে দুখ নাহে যে তেওঁ আমাক বহুত অত্যাচাৰ কৰিছে, বহুত কষ্ট দিছে, তাৰ বাবে দুখ নকৰোঁ, কিন্তু আকৌ এনে ভাৱ নাহে। গতিকে কোৱাৰ তাৎপৰ্য এই যে সেইটো আছিল আনন্দৰ তৰংগ, আৰু সেইটো মাৰ যাওঁতে ইয়াত সকলো দিশে দুখৰ তৰংগ আৰম্ভ হৈ যায়। এইটো নহ'ল, সেইটো নহ'ল, এনেকুৱা কৰিম, তেনেকুৱা কৰিম, সি এনেকৈ কিয় ক'লে, এইটো হ'ল, সেইটো হ'ল, এনেকৈ দুখৰ তৰংগ আৰম্ভ হৈ যায়। গতিকে সত্যলোকৰ বিষয়ে জ্ঞান দি পৰমেশ্বৰে কৈছে যে তাত কোনো দুখ নাই, কোনো কষ্ট নাই। দাস গৰীব অচল অবিনাশী, অচল, যি সদায় স্থিৰ, কেতিয়াও নষ্ট নহয়, নাযায়, নাশ নহয়। অচল অবিনাশী, সুখৰ সাগৰ হয় সেইটো সুখৰ সাগৰ। সাগৰ মানে সমুদ্ৰ। সমুদ্ৰত পানীয়ে পানী, পানীয়ে পানী। 100-200 কিলোমিটাৰ মানুহ গুচি যায় জাহাজত, নাৱত বহি। তেতিয়া তাত চাওঁতে একো বস্তু দেখা নাপাব, কেৱল পানীয়ে পানী, পানীয়ে পানী। গতিকে এনেদৰে সত্যলোকত কেৱল সুখেই সুখ, সুখেই সুখ, সুখেই সুখ, অন্য একো নাই। তাক সুখ সাগৰ বোলে, আৰু তাত দয়ালু ভগৱান থাকে। আৰু এইটো হৈছে কালৰ লোক। এনেকৈ এবাৰ পৰমেশ্বৰে ধৰ্ম দেশক, সেই পুণ্য আত্মাক যেনেকৈ সেই পৰমাত্মাই লীলা কৰে, বেদেও যাৰ সাক্ষী দিয়ে যে তেওঁ এনেকুৱা লীলা কৰে, ধৰ্মদাসক আহি লগ পালে আৰু অনেক মহাপুৰুষক লগ পালে। পৰমাত্মাই পৰিভাষা কৈ দিছিলে ই ক্ষৰ পুৰুষৰ, এই কালৰ। এতিয়া ধৰ্মদাসে কৈ আছিল যে হে ভগৱান, আপুনি ইয়াক কাল বুলি কৈছে। চাওকচোন ইয়াত ভগৱানে কিমান সুবিধা কৰি থৈছে, যে কিমান ধুনীয়া বাগিচা আছে য'ত ফলেৰে ভৰা বৃক্ষ আছে, কিমান ভাল মাটি এই পৃথিৱী দিছে, ধুনীয়া বতাহ বৈ আছে, কেতিয়াবা বৰষুণ দিছে, কিমান ভাল অন্ন উৎপাদন হয়, আৰু কিমান যে সুবিধা দি থৈছে, নদী বৈ গৈছে, মাটিৰ তলত পানী আছে, ইয়াত কিমান ভাল লাগি আছে, কিমান দয়ালু এই পৰমাত্মা। এতিয়া পৰমেশ্বৰে কৈছে যে পুণ্যাত্মাসকল তোমালোক জীৱ, আৰু জীৱৰ চিন্তাৰ স্তৰ জীৱ পৰ্যায়ৰে হয়।
এতিয়া পৰমেশ্বৰে আহি কৈছে যে তোমালোকে যাক ভগৱান বুলি কৈছা তেওঁ ভগৱান নহয়। मुला माया मग में बैठी अंसा चुन चुन खाई, ये ज्योत स्वरूपी कहे निरंजन में ही करता भाई। एक न करता दो ना करता नौ ठहराए भाई, दसवां भी धुंधर में मिल जा सत्य कबीर दुहाई। পৰমাত্মাই কৈছে কাল ভগৱান, কালেও কৈছে মই ভগৱান হওঁ আৰু কোনো ভগৱান নাই। এতিয়া পুণ্যাত্মাসকল, শ্ৰী শিৱ পুৰাণত কালে যেতিয়া ব্ৰহ্মা বিষ্ণু দুয়োৰে কাজিয়া লাগে, শিৱৰ ৰূপ লৈ তেওঁলোকৰ মাজত প্ৰথমতে এটা লিংগ থিয় কৰাই দিয়ে, স্তম্ভ দীঘল তেজময় স্তম্ভ, আকৌ স্বয়ং আহে আৰু কয় যে তোমালোকে নিজে নিজকে ভগৱান মানি লৈছা, তোমালোক ভগৱান নহয়, মইহে ভগৱান, মোৰ অতিৰিক্ত কোনো ভগৱান নাই। এতিয়া পুৰাণত সি নিজৰ পুতেকক নিজৰ জীৱৰ অন্তৰ্গত যিয়েই কৈ নাথাকক, সেই পুৰাণ হ'ল বেলেগ ছেপাৰেট শাস্ত্ৰ, গতিকে সি ক'লে যে মইয়ে ভগৱান। কিন্তু ইয়াত ই কৈ আছে গীতাত, কাৰণ গীতাৰ জ্ঞান বেদৰ আৰু বেদৰ জ্ঞান দিছিল পৰমেশ্বৰে, কবি চাহাবে এই ব্ৰহ্মৰ অন্তঃকৰণত সোমোৱাই দিছে, ব্ৰহ্মই যথাযথ ক'বলৈ বাধ্য হ'ল। গতিকে পৰমাত্মাই কৈছে এই জ্যোতি স্বৰূপ এই ব্ৰহ্মও কয় যে মইয়ে ভগৱান, সেইজন ভগৱান নহয়। ভগৱানৰ পৰিভাষা আজিহে কোৱা হৈছে, আপোনালোকক মন দি শুনিব। এতিয়া যেনেকৈ পৰমাত্মাই কৈছে যে ধৰ্মদাস তুমি ইয়াক ভগৱান বুলি কৈছা, এইবোৰ সুবিধা দিয়াৰ বাবে এইজন কাল হয়, এইজন কচাই হয়। যেনেকৈ কচায়ে ছাগলী পোহে, ছাগলীবোৰৰ মাজত মতা ছাগলী মাইকী ছাগলী সকলো ৰাখে আৰু তাৰ ভাল বিক্ৰী হয়, প্ৰতিদিনে 4-5টা ছাগলী। গতিকে সি কি কৰে, এখন ডাঙৰ চৰণীয়া পথাৰ লয়, বহুত ডাঙৰ ক্ষেত্ৰ 10-20-50 একৰ মাটি কিনে, তাত গছ জোপোহা ঘাঁহ আদি থাকে আৰু তাৰ চাৰিওফালে বেৰ দিয়ে, বন্ধ কৰি থৈ ছাগলীবোৰক তাত মুকলিকৈ এৰি দিয়ে। তাত সৰুকৈ পুখুৰী এটাও খান্দি লয়, সেই ঠাইতে ৰ'দ বৰষুণৰ পৰা বাচিবলৈ কিছুমান জুপুৰি দীঘলীয়াকৈ সাজি লয়। এতিয়া সেই মতা আৰু মাইকী ছাগলীবোৰে ৰজগুণযুক্ত হৈ সন্তান উৎপত্তি কৰে আৰু সিহঁতৰ মাজত মায়া মমতাও থাকে। সকলো প্ৰাণীৰ ভিতৰত এই 3 গুণৰ প্ৰভাৱ থাকিবই থাকিব। এতিয়া সিহঁতে সন্তান উৎপত্তি কৰে, সকলো সুবিধা, তাত পানীও আছে, ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ঘৰো আছে, বৰষুণ হ'লে তাৰ ভিতৰত সকলো দৌৰ মাৰি সোমায়, বেছি গৰম হ'লেও ছাদ বহে সিহঁত। এতিয়া সেই নিৰীহ প্ৰাণীয়ে, সেই কচাই যি ইমান সুবিধা কৰি থৈ দিছে, তাক নিজৰ ভাল মালিক মানি লৈছে। আৰু ছাগলীয়ে ভাবে যে চোৱা কিমান যে ভাল আমাৰ মালিকজন, আমাৰ কিমান কেয়াৰ টেক কৰে, কিমান যত্ন লয়, পানীৰ পুখুৰী আছে, গছ গছনিও বহুত, ঘাঁহ বন সিহঁতে য'ত খায়, আৰু ছাৰ বাবে জুপুৰি সাজি দিছে। আৰু যেতিয়া সেই কচাই আহে ছাগলীবোৰৰ মাজত, সি আহি চাই, পিঠিত ধৰি চাই কাৰ মাংস কিমান আছে, কিমান কেজি মাংস হৈছে, কিমানত বিক্ৰী হ'ব। আৰু ছাগলীবোৰে ভাবে এনেকৈ যে আমাৰ দয়ালু মালিক আহি পালে, আৰু ছাগলীবোৰে তাক মৰম কৰে, এনেকৈ চেলেকে আৰু এনেকৈ নিজৰ আঠ ঠেং দাঙি তাক মৰম কৰিব বিচাৰে। এনেকৈ মৰম কৰিব বিচাৰে যে কচাই বৰ ভাল মানুহ, ইমান সুবিধা দি থৈছে। আৰু কচাই আহে এইটো চাবলৈ কোনটো কিমান কেজিৰ হ'ল, কিমানত বিক্ৰী হ'ব। আৰু আকৌ তাক এনেইতো বৰ দয়ালু যেন লাগে, কিমান যে সুবিধা কৰি দিছে। আৰু যেতিয়া তালৈ ডিমাণ্ড আহে 4-5টা ছাগলীৰ, তেতিয়া সি নাচায় কোন কাৰ মা, কোন কাৰ ল'ৰা, কাৰ ছোৱালী, ডাঙৰ ডাঙৰ লাঠিৰে কোবাই কোবাই উলিয়াই লৈ যায় আৰু লৈ গৈ কাটি নিজৰ স্বাৰ্থ পূৰণ কৰে। কিছু নিজেও খায় আৰু বাকীখিনি বিক্ৰী কৰি দিয়ে।
আৰু যেতিয়া সেই ছাগলীবোৰক উলিয়াই লৈ যায়, সিহঁতৰ লগৰ ছাগলীবোৰে সিহঁতে বহুত দেৰিলৈকে কান্দি কান্দি দৌৰি পলাই এনেকৈ চাই কলৈ গ'ল, কেনেকৈ গ'ল, কান্দি থাকে, কিন্তু সি লৈ যায়। এতিয়া পৰমাত্মাই কালৰ পৰিভাষা কৈছে যে এইজন কাল হয়, আৰু তোমালোকে ইয়াক দয়ালু মানি লৈছা। দুৰ্ঘটনাত চাবচোন, কাৰোবাৰ ল'ৰা মৰিছে, কাৰোবাৰ ছোৱালী মৰিছে, নিজেই মৰিছে, সম্পূৰ্ণ পৰিয়াল নাশ হৈ যায়। এবাৰ এটা দুৰ্ঘটনাত 4জন ব্যক্তি মৰি একেটা ঘৰৰ। এতিয়া ক'ত গ'ল সেই দয়া ভাৱ, ক'ত গ'ল সেই সুবিধা, কি লাভ হ'ল তাৰ পৰা, এই গছ গছনিৰ পৰা? এতিয়া পৰমাত্মাই আমাক সোঁৱৰাই দিব বিচাৰিছে যে তোমালোক তালৈ ব'লা, সত্য লোকলৈ। আৰু তাত যোৱাৰ পিছত এনেকুৱাই সৃষ্টি আছে, এই বিপথে পৰিচালিত কৰা পন্থই ৰাধা স্বামী ধন সদগুৰু চেষ্টা সদাশিৰিজা জগমাল বালিয়ে গংগাৱা পন্থ আৰু এই ঠাকুৰজী মহাৰাজ আৰু এই জয় গুৰুদেৱ, এই সকলো ভ্ৰমিত হৈছে। এইবোৰ কালে চলোৱা পন্থ। আৰু এওঁলোকে কয় সত্য লোকত পোহৰেই পোহৰ, চেতনাই চেতনা, তাত ভগৱান নাই, তাত আত্মা পৰমাত্মা তেনেদৰে মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত মিলি যায়। চাওকচোন ইহঁতৰ বুদ্ধি। আমি বিচাৰি আছো ভগৱানক, সকলো প্ৰমাণবোৰে কৈছে পৰমাত্মা সাকাৰ বুলি। তেওঁৰ শৰীৰ সুন্দৰ, এটা নমকোপৰ প্ৰকাশ কোটি সূৰ্য কোটি চন্দ্ৰতকৈ অধিক। আৰু এওঁলোকে কয় তাত একোৱেই নাই। যদি তাত ভগৱান নাই, আমি তাত গৈ কি ৰঙালাও কিনিম, আমি কি কৰিম, পোত খাই যাম তাত। ইয়াত এনেও অনাথ, তাত গৈও অনাথ, আমাৰ কোনো কণ্ট্ৰলাৰ নাই, যাক পাবলৈ আমি হাবাথুৰি খাই আছো, যাৰ দৰ্শনৰ বাবে আমি ভগৱানৰ দৰ্শন বিচাৰিছো। গতিকে পুণ্যাত্মাসকল, এওঁলোকে তাত নিৰাকাৰ বুলি কয়, তেতিয়া কোন যাব তাত? সপোনতো কোনেও চিন্তা নকৰে, যোৱাৰ কথা কৈ আছে, কয় যে মেডিটেশ্যন কৰিব লাগে পুৱা গধূলি 8 ঘণ্টাকৈ। এতিয়া কওঁ, য'ত ভগৱান নাই, ডুবি মৰাৰ কথাহে সেয়া। কিয় বহিছে এই 2.5 ঘণ্টা সময়, কিয় খৰচ কৰি আছে নিজৰ? এনে লেতেৰা ঠাইত যাব বিচাৰে য'ত মানুহ যাওঁতেই ডুবি মৰে। এতিয়া সমুদ্ৰত, কোনোবাই ক'লে ব'লা সমুদ্ৰত ডুবি মৰা, মিলি যোৱা সেইটো পালত, যাবানে কোনোবা? মূৰ্খামি কৰি আছে, কোনো জ্ঞান নাই, কোনো বিচাৰ নাই, নিজৰ বুদ্ধি প্ৰয়োগ নকৰে। গতিকে তাত এনেকুৱাই সৃষ্টি আছে। কিন্তু এই মেটেৰিয়েলৰ পাৰ্থক্য আছে। এইটো মাটিৰে নিৰ্মিত আৰু 5 তত্ত্বত বিলীন হৈ যাব। যেতিয়া ইয়াৰ অন্ত পৰিব, ইয়াক জ্বলাই দিয়ক বা ফুটি দিয়ক, এদিন শেষ হ'ব, 5 তত্ত্বত বিলীন হৈ যাব। এতিয়া এইটো 5 তত্ত্বৰে নিৰ্মিত। ইয়াত কি কি তত্ত্ব আছে? পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ, আৰু কোনো এটাও দেখা পাব নে ইয়াত? আৰু কিমান সুন্দৰ স্বৰূপ হৈ গ'ল। এনেকৈ তাত এটা তত্ত্বৰে নিৰ্মিত শৰীৰ আছে পোহৰেৰে, আৰু সেইটো ইমান সুন্দৰ শৰীৰ, 16 সূৰ্যৰ সমান পোহৰ আমাৰ শৰীৰৰ হ'ব যেতিয়া আমি সত্যলোকত উপস্থিত হওঁ। আৰু পৰমাত্মাৰ শৰীৰৰ আন্দাজ এতিয়া কেনেকৈ লগাব? ইমান দীপ্তিমান পৰমেশ্বৰ সৎপুৰুষৰ শৰীৰ, কোটি সূৰ্য কোটি চন্দ্ৰ, পৰমাত্মাৰ এটা ৰূপকোপৰ পোহৰৰ সন্মুখত ম্লান পৰিব। অৰ্থাৎ তেওঁৰ ইমান প্ৰকাশ, তেওঁ সমৰ্থ, তেওঁ সৰ্বশক্তিমান, অমিতৌজা, যাৰ শক্তিৰ কোনো সীমা নাই। আৰু আমি হলো জীৱ আত্মা, আমি তাত হংস ৰূপত থাকিম। হংস মানে যেনেকৈ ইয়াত মনুষ্য বোলে, নৰ বোলে, স্ত্ৰী আৰু পুৰুষ হওক, তেনেকৈ তাত হংস বোলে। হংস মানে যেনেকৈ ইয়াত এটা পক্ষীৰ নাম হংস, যি কোনো সৰোবৰত থাকে, সেইটো বগলীৰ দৰে দেখাত বগা, আৰু বগলীয়ে মাছ খায়, পোক খায়, সেইবোৰ হংসই নাখায়। হংসৰ আৰু এটা গুণ আছে, গড গিভেন। এগিলাচ গাখীৰত এগিলাচ পানী, জল ঢালি দিয়ক, হংসৰ সন্মুখত থৈ দিয়ক, এতিয়া হংসই তাৰ পৰা কেৱল গাখীৰহে খাব, এগিলাচ পানী এৰি দিব। গাখীৰ আৰু পানী যিজনে চেকি ল'লে আৰু বেয়াখিনি যিজনে এৰি দিলে, তেওঁক হংস বোলে, সেই পুণ্যাত্মাক। অৰ্থাৎ সকলো বেয়াৰ পৰা আঁতৰত থকা পবিত্ৰ আত্মাক হংস আত্মা বোলে। গতিকে তাত হংস ৰূপত আমি থাকিম, আৰু পৰমাত্মা হ'ল পৰমহংস। আত্মা হংস আৰু পৰমাত্মা পৰমহংস। অৰ্থাৎ
তেওঁ পৰম হংস, তেওঁ পৰমাত্মা, তেওঁ শ্ৰেষ্ঠ, তেওঁ দয়ালু। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते। তেওঁ ভগৱান বোলা হয়, তেওঁ হ'ল পৰমাত্মা। পুণ্যাত্মাসকল, এয়া অমৃত জ্ঞান, এয়া তত্ত্বজ্ঞান, এয়া সত্যনাৰায়ণ কথা। সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা। আমি বিষ্ণুক সত্যনাৰায়ণ কৈছিলোঁ। চাওক, এওঁৰ আয়ুস বহুত চমু বহুত কম। আপোনালোকে দেখিছে এই পৰমাত্মা, এই ভগৱানৰ আয়ুৰ কেলকুলেশ্যনত আপোনালোকে শুনিছে। আৰু পৰমেশ্বর ব্ৰহ্মৰ কোনো আয়ু নাই। তেওঁ অজৰ অমৰ, সৃষ্টিৰ আগতে তেওঁই আছিল, তেওঁই সৃষ্টি ৰচনা কৰিছে। গতিকে কোৱাৰ তাৎপৰ্য এইটো যে তেওঁলোকে কয় যে ভগৱান বুলি, তাত একোৱেই নাই। গতিকে তালৈ যোৱাৰ ৰুচি এওঁলোকৰ কেনেকৈ হ'ব য'ত ভগৱানেই নাই? এতিয়া কোনোৱে যদি কয় সতলোকাশ্ৰম বৰবদালৈ ব'লা, আৰু তাত গুৰুদেৱ নাই, তাত অকল পোহৰেই পোহৰ, টিউবেই টিউব জ্বলি থাকে, ইয়াত আকৌ আপুনি কিয় আহিব? কি কৰিব এই টিউববোৰ চাই যদি গুৰুদেৱ নিৰাকাৰেই? গতিকে এওঁলোকৰ এই চিন্তন বুজি লওক। ইমানে এটা এক্সাম্পল দিলোঁ, যিয়ে অজ্ঞানী সন্তৰ কোনোবা এজনৰ থিয়ৰী চাই লওক, আপুনি যিকোনো ধৰ্মৰ চাই লওক, তেওঁলোকৰ লোক বেদ মুখ বাগৰা কথাই এইটোৱে কয় যে পৰমাত্মা নিৰাকাৰ। আৰু আমাৰ সদগ্ৰন্থই কয় পৰমাত্মা সুশৰীৰে আছে, তেওঁৰ নাম কবিৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।